হয়, আধুনিকতাৰ চাপনৈয়াত পৰি পুৰণি গীতসমূহ সম্প্ৰতি নাইকিয়া হ'বলৈ ধৰিছে, যদিও একাংশ শিল্পীৰ তৎপৰতাত এই গীতসমূহ পুনৰ ঠন ধৰি উঠিবলৈ ধৰিছে। মই বৰ্তমান উপস্থিত আছোঁ তেনে এগৰাকী শিল্পীৰ ওচৰত, যিগৰাকী শিল্পীয়ে ইতিমধ্যে কেইবাটাও বঁটা আজৰি আনিবলৈ সক্ষম হৈছে। তেখেত হ'ল জগদীশ শৰ্মা। জগদীশ শৰ্মাই ধমধমাৰ কেইবাগৰাকী কণ কণ শিশুক বা ছাত্ৰ ছাত্ৰীক পুৰণি গীতসমূহ শিকাবলৈ আৰম্ভ কৰিছে। মই তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ। কি ক'ব? হয়, নমস্কাৰ। মই আপোনালোকক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে কি হৈছে, পুৰণি গীতৰ ওপৰত চৰ্চা আমাৰ সমাজখন নোহোৱা হৈ পৰিছে। বনগীতবিলাক আমাৰ খুব থলুৱা সংস্কৃতিৰ গীত, অসমীয়া মাটিৰ গন্ধ, আমাৰ অসমীয়া সংস্কৃতিৰ গীত। গতিকে বনকৰ আনন্দীৰাম দাসদেৱৰ মৃত্যু তিথি উপলক্ষে আগষ্ট মাহজোৰা বনগীত চৰ্চা হৈ আছে। গতিকে ময়ো ইয়াতে সাধ্য অনুসাৰে কণ কণ ল'ৰা ছোৱালীখিনিক মই শিকাবলৈ যত্ন কৰিছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে শিল্পী শৰ্মাই তেখেতে ৰাভা সংগীত, জ্যোতি সংগীতকে আদি কৰি বনগীতকে আদি কৰি বিভিন্ন সংগীতৰ যি চৰ্চা আৰম্ভ কৰিছে। মই কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে সংগীত চৰ্চা চলিছে। সংগীত চৰ্চাৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। হয়, এনেদৰে চলি আছে ধমধমাৰ শিল্পী জগদীশ শৰ্মাৰ নেতৃত্বত বিভিন্ন পুৰণি গীতসমূহৰ চৰ্চা। আৰু এনেদৰেই শিল্পীগৰাকীয়ে বিভিন্ন সময়ত কৰোণা মহামাৰীৰ সময়ত কৰোণাৰ গীত ৰচনা কৰি বা গীত পৰিৱেশন কৰি চৰ্চালৈ আহিছিলে। মই পুনৰ তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ। কি ধৰণৰ বঁটা আপুনি লাভ কৰিলে এতিয়ালৈকে? মই মানে সম্বৰ্ধনা বহুত লাভ কৰিছোঁ। তথাপিতো মই শেহতীয়াকৈ এইবাৰ অসম গৌৰৱ 2021 বঁটাখন মই বাস্কা জিলাৰ পৰা নিৰ্বাচিত হৈছোঁ আৰু খুবেই আনন্দ লাভ ভাল লাগিছে। আৰু গতিকে এই বঁটাটো এইবাৰ মই পাম। মই নিশ্চিতভাৱে ক'ব লাগিব যে অসম গৌৰৱ বঁটা লাভ কৰিছে বাক্সা জিলাৰ পৰা জগদীশ শৰ্মাক নিৰ্বাচিত কৰা হৈছে। আৰু ক'ব লাগিব এনেধৰণে শৰ্মাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গীত পৰিৱেশন কৰি চৰ্চালৈ অহা পৰিলক্ষিত হৈছে।